নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তৌলতে আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি গৈ আছোঁ তেজপুৰ। আহকচোন আমি তেজপুৰ ক'ত ক'ত গ'লোঁ, কি চালোঁ, এই সকলোবোৰ আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আমি মহাভৈৰৱ মন্দিৰলৈ গ'লোঁ আৰু তাৰ দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। এইখন মহাভৈৰৱ মন্দিৰৰ গেট। এই গেটেদি আমি সোমাই যাম আৰু চাই থাকক ভিডিঅ'টো। মহাভৈৰৱ মন্দিৰ, আপোনালোকে নিশ্চয় নামটো শুনিছেই। যদি তেজপুৰ আহে তেতিয়াহ'লে এবাৰ ইয়াত সোমাই যাব। আৰু আমি তাত অকণমান সময় থাকিলোঁ আৰু লগতে তাৰ পৰা ঘূৰি আহিলোঁ। এইখন গেট আপোনালোকে চাই যাব এবাৰ। আৰু তাৰ পাছত আমি আহি আছোঁ, ক'ত আহি আছোঁ বাৰু আপোনালোকে কওকচোন। হয়তো যিসকলে আহিছে গম পাইছেই, আমি আহি আছোঁ এতিয়া অগ্নিগড়। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকক। আৰু ফাইনেলি আমি আহি পালোহি অগ্নিগড়। এয়া অগ্নিগড়ৰ বাহিৰৰ দৃশ্য, এয়া দেখিছেনে? আৰু ইয়াতে টিকেট কৰিব লাগিব ভিতৰত সোমাবলৈ, গতিকে মিষ্টাৰে টিকেট কৰিব গৈছে। তেতিয়ালৈ আমি ইয়াতে অকণমান এনেই চাই আছোঁ দোকানবোৰ। ঠিক আছে, চাই থাকক ভিডিঅ'টো। আৰু এই যে বেকগ্ৰাউণ্ডত ঘৰটো দেখিছে, তাতে টিকেট কৰিব লাগিব। আৰু এতিয়া টিকেট কৰিলোঁ, টিকেট কৰি আমি এইফালে সোমাই আহিছোঁ। আৰু ইয়াতে ন'টিচ মাৰি থোৱা আছে, আপোনালোকে পঢ়ি চাব। আৰু এতিয়া আমি সোমাই যাওঁ। ইয়াতে প্ৰথমতে টিকেটটো দেখাব লাগিব, তেতিয়াহে আমাক ভিতৰলৈ যাবলৈ দিব। টিকেট দেখালোঁ আৰু এতিয়া আমি সোমাই আহি আছোঁ।
অলপ দূৰ আমি উঠি আহিলোঁ ওপৰলৈ আৰু ইয়াতে মহাদেৱৰ মূৰ্তি আছে আৰু লগতে বান ৰজাই মহাদেৱক যেতিয়া স্তুতি কৰি আছিলে তাৰ মূৰ্তি বনাই থোৱা আছে, এয়া চাই লওক। আৰু এতিয়া আগবাঢ়ো। আৰু ইয়াতে হৰিহৰৰ যুদ্ধৰ কিছু দৃশ্য অংকন কৰি থোৱা আছে। হৰিহৰৰ যুদ্ধ কিয় হৈছিল আপোনালোকে যদি জানে মোক কমেণ্ট বক্সত জনাব। আৰু আচলতে কথাটো এনেকুৱা ধৰণৰ, বান ৰজাৰ এজনী জীয়ৰী আছিলে আৰু তেওঁৰ নাম আছিলে ঊষা দেৱী। আৰু ঊষা দেৱীয়ে অনিৰুদ্ধক সপোনত দেখা পাইছিলে আৰু সেই সপোনত দেখা পায়ে তেওঁক মনে প্ৰাণে ভাল পাইছিলে। আৰু চিত্ৰলেখাই তেওঁ যিমতে বৰ্ণনা কৰিছিলে সেইমতেদি অনিৰুদ্ধৰ ছবিখন আঁকি দিছিলে। আৰু ঊষা অনিৰুদ্ধৰ যি প্ৰেম হৈছিল সেই প্ৰেমক বান ৰজাই মানি লোৱা নাছিলে। সেইবাবে ঊষাক এটা গড়ৰ ভিতৰত আবদ্ধ কৰি থৈছিলে আৰু সেই গড়টোৱেই হৈছে অগ্নিগড়। আৰু ঊষাক যি অনিৰুদ্ধই ভাল পাইছিলে, অনিৰুদ্ধ আছিলে শ্ৰীকৃষ্ণৰ নাতি আছিলে। আৰু যেতিয়া অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি আৰু যিহেতুকে বান ৰজাই অনিৰুদ্ধৰ লগত ঊষাৰ বিবাহটো মানে মানি লোৱা নাছিলে, গতিকে তেওঁলোকৰ মতবিৰুদ্ধ হৈছিলে আৰু সেইবাবে তেওঁলোকৰ যুদ্ধ হৈছিলে। যিহেতু বান ৰজা শিৱ ভক্ত আছিলে সেইবাবে শিৱ আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হৈছিলে। বান ৰজাৰ আৰাধক আছিলে মহাদেৱ শিৱ আৰু সেইবাবেই মহাদেৱে অনিচ্ছা সত্ত্বেও শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল। আৰু এই যুদ্ধখনকে হৰিহৰৰ যুদ্ধ বুলি কোৱা হয়। আপোনালোকে মোবাইলত চালেই চাৰ্চ কৰিলেই পাব গুগলত কি হয়, বা ইউটিউবতো বিভিন্ন ধৰণৰ ভিডিঅ' দি থোৱা আছে এই হৰিহৰৰ যুদ্ধৰ বিষয়ে, বান ৰজাৰ বিষয়ে। আৰু মই যিখিনি জানো আপোনালোকৰ আগত ক'লোঁ আৰু এতিয়া ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে এনেধৰণৰ ঘৰ এটা এনেকৈ বনাই থোৱা আছে য'ৰ পৰা গোটেই ব্ৰহ্মপুত্ৰখন আমি চাব পাৰোঁ ওপৰৰ পৰা। ইমান যে এটা ধুনীয়া ভিউ নহয়, বিশ্বাস কৰক আপোনালোকে চালে মানে চায়ে থাকিব মন যাব। ওপৰৰ পৰা আপোনালোকে কলীয়াভোমোৰা দলংখনৰ ভিউ চাব পাৰিব। এয়া চাওক কি ধুনীয়া পৰিৱেশ। ইয়াতে ঊষা, চিত্ৰলেখা, অনিৰুদ্ধ এই সকলোবোৰৰে প্ৰতিমূৰ্তি বনাই থোৱা হৈছে। আৰু ইয়াৰ পৰা আমি ওলাই গণেশ ঘাটলৈ আহিলোঁ আৰু এয়া গণেশ ঘাটৰ পৰিৱেশ। এয়া দেখিছেনে? আমি বৰ বেছি সময় তাত কৰা নাই। এয়া এইখন গণেশ ঘাটৰ গেটখন। এখন ইয়াতে আমি গ'লোঁ, অকণমান ঠাইখিনি চালোঁ আৰু ইয়াতো বৰ ধুনীয়া এটা ভিউ আছে। দেখিছেনে? সুন্দৰ ঠাই। আৰু এতিয়া আমি আহিলোঁ চিত্ৰলেখা উদ্যান, আৰু যিখনক কয় ক'ল পাৰ্ক বুলিও কোৱা হয়। আৰু এয়া চিত্ৰলেখা উদ্যানৰ পৰিৱেশ। আপোনালোকে চাই থাকক ভিডিঅ'টো।
তেজপুৰৰ ঐতিহাসিক ঠাইখিনি সঁচাকৈ মনোমোহা। আপোনালোকে পাৰিলে এবাৰ সকলোৱে আহিব, চাই যাব ঠাইবোৰ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।